মহানগৰীৰ আহোম গাঁৱত নিশা লোমহৰ্ষক হত্যাকাণ্ড। মহিলা এগৰাকীক হত্যাৰ পাছত স্বামীয়ে পলায়ন কৰাৰ সন্দেহ কৰা হৈছে। এডোখৰ ভূমিত কেয়াৰটেকাৰ হিচাপে আছিল স্বামী স্ত্ৰী। স্বামী পেছাত ৰিক্সা চালক আৰু পাচলিৰ দোকান দিছিল পত্নীয়ে। নিশাই মৃতদেহ উদ্ধাৰ কৰি ঘটনাত তদন্ত গড়চুক আৰক্ষীৰ। মৃত মহিলাগৰাকীৰ আনুমানিক বয়স ৬০ বছৰ। পুনৰ মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড। এগৰাকী মহিলাক হত্যা কৰি স্বামীয়ে পলায়ন কৰাৰ সন্দেহ কৰা হৈছে। এডোখৰ ভূমিত কেয়াৰটেকাৰ হিচাপে আছিল স্বামী স্ত্ৰী। স্বামী পেছাত ৰিক্সা চালক, আনহাতে পাচলিৰ দোকান দিছিল পত্নীয়ে। নিশাই মৃতদেহ উদ্ধাৰ কৰি ঘটনাত তদন্ত আৰম্ভ কৰিছে গড়চুক আৰক্ষীয়ে। মৃত মহিলাগৰাকীৰ আনুমানিক বয়স ৬০ বছৰ। মানে এই টিঙৰ ঘৰত মানে গিৰিয়েক ঘৈণীয়েক মানে আছিলে আৰু তাৰপিছত ঘৈণীয়েকক মাৰি থৈ দিয়া বুলি আমি এতিয়াহে গম পাইছো, কিন্তু ৰাতিতে হোৱা বুলি কয় মানে ঘটনাটো। ওচৰে হয় একদম, মানে কি ভয়ো লাগিছে দেচোন। মানে কি কয় এইটো, গিৰিয়েক ঘৈণীয়েক দুটা বোলে যোৱাকালি ৰাতিত কাজিয়া লাগিছিলে। তাৰপিছত কাজিয়া লাগোতে বহুত ডাঙৰ এই চকতো কাজিয়া লাগিছে বোলে। তাৰপিছত কাজিয়া লাগি পেলাই কিজানি ৰাতিত সেনেকে মানুহ মদ চদ খাইছিলে। তাৰপিছত সেনেকাতে খঙতে বেছিকে বেয়াকে মাৰিলে নেকি। এতিয়া মাৰি বিচনাত বোলে পৰি আছে আৰু ডিঙিত দাগ আছে বুলি ক'লে। ছাৰৰ লগত কথা পাতিছিলো।